Hello students, welcome to a new video. Today we are going to learn how to make negative and interrogative sentences. আজি আমি শিকিম negative sentence আৰু interrogative sentence কিদৰে গঠন কৰিব লাগে। আগতে মই তোমালোকক sentenceৰ ওপৰত এটা ভিডিও দিছিলো আৰু তাত আমি বিভিন্ন ধৰণৰ sentence বিলাকৰ বিষয়ে আলোচনা কৰিলো। আৰু সেই ভিডিওটোত মই থুলমূলকৈ তোমালোকক নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ কথা কৈছিলো। নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স মানে কি? নেগেটিভ সেন্টেন্স তোমালোকে নিশ্চয় দেখিছা বা ব্যৱহাৰ কৰি আছা। যেনে ধৰি লোৱা he is not a student. He is not a student. Okay, he is not a student মানে কি যে he বা তেওঁ এজন ছাত্ৰ নহয়। ইয়াত তোমালোকে নিশ্চয় দেখিছা not ব্যৱহাৰ কৰা হৈছে। আমি not টো এনেদৰে লিখিব পাৰো is not। এটো হৈছে short form আৰু n, t এটো আমি short form টো সদায় আমি auxiliary verb টোৰ লগত লগাই দিও, কিন্তু not not যদি লিখো আমি auxiliary verb টোৰ পৰা আঁতৰাই লিখো। He is not a student. তেওঁ এজন ছাত্ৰ নহয়। এতিয়া এই বাক্যটোত কি আছে? not আছে আৰু বাক্যটোৱে নহয় বুজাইছে। গতিকে যিবিলাক সেন্টেন্সত not থাকে সেইবিলাক সেন্টেন্স হৈছে নেগেটিভ সেন্টেন্স আৰু এই বাক্যবিলাকে নোহোৱা অৰ্থ বুজায় বা নহয় বুজায়। আৰু ইন্টাৰগেটিভ সেন্টেন্স কোনবিলাক? যিবিলাকত এটা কুৱেশ্যন থাকে, যিবিলাকে প্ৰশ্ন সোধে, কুৱেশ্যন থাকে আৰু শেষত কুৱেশ্যন মাৰ্ক থাকে, এইবিলাক হৈছে ইন্টাৰগেটিভ সেন্টেন্স। এতিয়া আমি শিকিব লাগিব নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স কেনেদৰে মেক কৰা হয় বা কেনেদৰে নেগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স গঠন কৰা হয়। We add not to the auxiliary verb to form a negative sentence. আমি negative sentence form কৰিবৰ কাৰণে auxiliary verbৰ লগত not সংযোগ কৰো। not টো আমি এইদৰেও লিখিব পাৰো। ওকে, এনেধৰণে আমি auxiliary verbৰ লগত not সংযোগ কৰি এটা negative sentence form কৰিব পাৰো বা এটা negative sentence বনাব পাৰো। For example, she is a dancer. তাই এগৰাকী ডান্সাৰ। এতিয়া এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স। এইটোকে যদি আমি নেগেটিভ হলে কনভাৰ্ট কৰিব লাগে বা নেগেটিভ হলে নিব লাগে, তেতিয়া আমি কি কৰিব লাগিব? তেতিয়া আমি এই অক্সিলাৰী ভাৰ্বটোৰ লগত not লিখিব লাগিব। She is not a dancer। বা এটোক আমি এইদৰে লিখিব পাৰো, she is not a dancer। মনত ৰাখিবা not not লিখিলে আমি অক্সিলাৰী ভাৰ্বটোৰ পৰা অলপ আঁতৰাই not টো লিখিব লাগিব, কিন্তু যদি আমি এনেদৰে শৰ্ট ফৰ্মত লিখো তেনেহলে আমি অক্সিলাৰী ভাৰ্বটোৰ লগত not টো লগাই ল'ব লাগিব। এইদৰে আমি অক্সিলাৰী ভাৰ্বৰ লগত not সংযোগ কৰি নেগেটিভ সেন্টেন্স গঠন কৰিব পাৰো। যিসমূহ বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে, অৰ্থাৎ বাক্যবিলাকত মেইন ভাৰ্ব থাকে, সেইসমূহ সেন্টেন্স আমি কেনেদৰে নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তিত কৰিব পাৰিম। ধৰি লোৱা I play cricket। মই ক্ৰিকেট খেলো। এতিয়া এই বাক্যটো যদি আমি নেগেটিভ হলে নিব বিচাৰো তেনেহলে আমি কি কৰিব লাগিব? অক্সিলাৰী ভাৰ্বৰ লগত not সংযোগ কৰিব লাগিব, কিন্তু ইয়াত অক্সিলাৰী ভাৰ্ব নাই, ইয়াত মেইন ভাৰ্ব আছে। গতিকে যিবিলাক বাক্যত অক্সিলাৰী ভাৰ্ব এটা নাথাকে সেইবিলাকত আমি do ভাৰ্বৰ সহায় লওঁ। যিবিলাকত অক্সিলাৰী ভাৰ্ব নাথাকে, লাগিলে হেয়া নেগেটিভ সেন্টেন্সে হওক বা ইন্টাৰগেটিভ সেন্টেন্সে হওক, তাত মেইন ভাৰ্ব যদি থাকে তেতিয়াহলে আমি do ভাৰ্বৰ সহায় লওঁ। আৰু টেন্স অনুসৰি doৰ past tense আমি
past form did ব্যৱহাৰ কৰোঁ যেতিয়া বাক্যটো past tense থাকে আৰু লগতে যেতিয়া subjectটো third person singular number হয় ভাৰ্বৰ লগত s বা s যোগ হৈ থাকে তেতিয়া আমি does ব্যৱহাৰ কৰোঁ এটো আমি বাক্যৰ এক্সাম্পল যেতিয়া কৰিম তেতিয়া আমি বুজি পাম গতিকে এনে ধৰণেৰে মেইন ভাৰ্ব থকা অৰ্থাৎ অক্সিলাৰি ভাৰ্ব নথকা বাক্যসমূহত আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব এতিয়া যদি আমি এই সেন্টেন্সটো নেগেটিভলৈ কনভাৰ্ট কৰিব লাগে তেনেহলে আমি কি কৰিম ডু ভাৰ্বৰ সহায় ল'ম আই এই ভাৰ্বটো যেহেতু প্ৰেজেন্ট ফৰ্মত আছে প্লে প্লেড প্লেড এটো প্ৰেজেন্ট ফৰ্মত আছে গতিকে আমি ডু ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব আই ডু নট প্লে cricket ঠিক সেইদৰে যদিহে ভাৰ্বটো পাষ্টত থাকে I played cricket তেনেহলে আমি নেগেটিভ কৰিবৰ কাৰণে ডু ভাৰ্বৰ পাষ্ট ফৰ্ম did ব্যৱহাৰ কৰিব লাগিব I did not play cricket আৰু মনত ৰাখিবা যেতিয়া আমি নেগেটিভ সেন্টেন্স লিখো অক্সিলাৰি ভাৰ্বটোৰ লগত not সংযোগ কৰাৰ পাছত ভাৰ্বটো পুনৰ নিজৰ অৰ্থাৎ প্ৰেজেন্ট ফৰ্মলৈ উভতি যাব আমি did not লিখাৰ পাছত কেতিয়াও আমি ভাৰ্বটো আকৌ past ফৰ্মত নিলিখো মেইন ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব I did not play cricket যদিহে ভাৰ্ব সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু ভাৰ্বৰ লগত s যোগ হৈ থাকে বা es যোগ হৈ থাকে তেনেহলে আমি কি দৰে নেগেটিভ সেন্টেন্স কৰিব পাৰিম ইয়াত he plays cricket he to third person singular number হেবাবে ভাৰ্বৰ লগত s যোগ হৈ আছে এতিয়া আমি এই বাক্যটো নেগেটিভলৈ নিবলৈ হলে আমি doesৰ সহায় ল'ব লাগিব he does not play cricket আৰু মনত ৰাখিবা does not ব্যৱহাৰ কৰাৰ পাছত বা does ব্যৱহাৰ কৰাৰ পাছত ভাৰ্বটোৰ লগত s টো যোগ হৈ নাথাকে এই s টো ইয়াৰ পৰা উঠি যাব he does not play cricket এতিয়া আমি যদি ইন্টাৰগেটিভলৈ নিব বিচাৰো তেনেহলে আমি কি কৰিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সত শেষত কুৱেশ্চন মাৰ্ক থাকে আৰু বাক্যটোত প্ৰশ্ন সোধা হয় অৰ্থাৎ এটা কুৱেশ্চন কৰা হয় এতিয়া যদি আমি ইন্টাৰগেটিভ সেন্টেন্সলৈ নিব বিচাৰো এই বাক্যটো he is playing cricket he cricket খেলি আছে এতিয়া আমি কি কৰিব লাগিব ইন্টাৰগেটিভ সেন্টেন্সলৈ নিবলৈ হলে আমি এই অক্সিলাৰি ভাৰ্বটো সাবজেক্টৰ আগলৈ আনিব লাগিব is he playing cricket আৰু শেষত দিব লাগিব question mark is he playing cricket ঠিক হেদৰে আৰু এটা এক্সাম্পল যদি চাও you are a liar এতিয়া এই বাক্যটো আমি ইন্টাৰগেটিভ কৰিবলৈ হলে এই অক্সিলাৰি ভাৰ্বটো আগলৈ আনিব লাগিব are you a liar আৰু শেষত দিব লাগিব question mark এতিয়া যিবিলাক বাক্যত অক্সিলাৰি ভাৰ্ব নাথাকে ধৰি লোৱা they play cricket হে বাক্যসমূহ আমি যিদৰে নেগেটিভ কৰিছিলো ঠিক সেইদৰে ইন্টাৰগেটিভ কৰিব লাগিব ইয়াত আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব এই বাক্যটো ইন্টাৰগেটিভলৈ নিবলৈ হলে আমি প্ৰথম চাব লাগিব যে বাক্যটো কি টেন্সত আছে প্লেটো যেহেতু প্ৰেজেন্ট ফৰ্মত আছে গতিকে আমি কুৱেশ্চন কৰিবলৈ হলে ডু ভাৰ্বটোৰ সহায় ল'ম এজ এ অক্সিলাৰি ভাৰ্ব ইয়াত আমি প্ৰশ্নটো কৰিম ডুৰে ডু they play cricket আৰু শেষত দিব লাগিব question mark ঠিক সেইদৰে যদি বাক্যটো পাষ্টত থাকে they played cricket they play cricket এতিয়া এটো আমি ইন্টাৰগেটিভ কৰিবলৈ হলে বাক্যটো যেহেতু ভাৰ্বটো যেহেতু পাষ্টত আছে গতিকে আমি ডুৰ পাষ্ট ফৰ্ম did ব্যৱহাৰ কৰিব
লাগিব কোৱেশ্চনটো আমি কৰিব লাগিব ডিডেৰে ডিড দে আৰু নেগেটিভত যিদৰে ডিড ব্যৱহাৰ কৰাৰ পাছত ডিড নট হোৱাৰ পাছত প্লেৰ লগত প্লেটো প্ৰেজেন্ট ফৰ্মলৈ গুচি গৈছিল ঠিক সেইদৰে এইটো প্ৰেজেন্ট ফৰ্মলৈ নিব লাগিব ডিড দে প্লে ক্ৰিকেট আৰু শেষত হ'ব কুৱেশ্চন মাৰ্ক যদিহে সেন্টেন্সটোত সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাকে হি ইটস চকলেট এতিয়া আমি ভাৰ্বটোৰ লগত যেহেতু এস যোগ হৈ আছে গতিকে কুৱেশ্চনটো কৰোতে ডাজৰ সহায় ল'ব লাগিব ডাজ হি ইট চকলেট আৰু ভাৰ্বটোৰ পৰা এসটো উঠি যাব ঠিক এইদৰে আমি কি কৰিব লাগিব এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ ইন্টাৰগেটিভ সেন্টেন্সলৈ কনভাৰ্ট কৰিব পাৰিম আৰু এনেদৰে আমি নেগেটিভ সেন্টেন্স ফৰ্ম কৰিব পাৰো ইন্টাৰগেটিভ সেন্টেন্স ফৰ্ম কৰিব পাৰো এতিয়া কেইটামান এক্সাম্পল চাই লোৱা উই আৰ প্লেয়াৰ্স এইটো আমি নেগেটিভত লিখিলে হ'ব উই আৰ নট প্লেয়াৰ্স আৰু ইন্টাৰগেটিভত লিখিলে হ'ব আৰ উই প্লেয়াৰ্স ইয়াত আমি আৰৰ লগত নট সংযোগ কৰিছো আৰু ইয়াত আৰটো সাবজেক্টৰ আগলৈ আনি কুৱেশ্চন কৰিছো সেকেন্ড এক্সাম্পলটো দে ক্যান ডান্স নেগেটিভ সেন্টেন্স হলে দে ক্যানট ডান্স বা দে কান্ট ডান্স ইন্টাৰগেটিভ হলে ক্যান দে ডান্স I write a story I don't write a story do not লিখিব পাৰো বা don't লিখিব পাৰো ইন্টাৰগেটিভ হলে do I write a story ইয়াত যেহেতু কোনো অক্সিলাৰি ভাৰ্ব নাই প্ৰথম আৰু দ্বিতীয় সেন্টেন্সটোৰ দৰে হেবাবে আমি do ভাৰ্বৰ সহায় লৈ নেগেটিভ আৰু ইন্টাৰগেটিভ কৰিছো ফৰ্থ এক্সাম্পলটো see a chocolate ইয়াত আমি নেগেটিভ কৰিবৰ কাৰণে আৰু ইন্টাৰগেটিভ কৰিবৰ কাৰণে ডিডৰ সহায় লৈছো যেহেতু ভাৰ্বটো পাষ্ট ফৰ্মত আছে ইটৰ পাষ্ট ফৰ্ম এট গতিকে নেগেটিভ সেন্টেন্স হলে এটো লিখিব লাগিব she did not eat chocolate আৰু did not কৰাৰ পাছত আমি ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব ঠিক সেইদৰে ডিডেৰে কুৱেশ্চনটো কৰাৰ পাছত আমি ভাৰ্বটোৰ প্ৰেজেন্ট ফৰ্মতে লিখিব লাগিব did she eat chocolate The boy sings well. ইয়াত যেহেতু ভাৰ্বৰ লগত এস যোগ হৈ আছে গতিকে আমি নেগেটিভ আৰু ইন্টাৰগেটিভ কৰিবৰ কাৰণে ডাজ অক্সিলাৰি ভাৰ্বৰ সহায় লৈছো অৰ্থাৎ ডু ভাৰ্বটোৰ লগত আমি এস যোগ কৰিছো নেগেটিভ হলে আমি এই বাক্যটো লিখিব লাগিব see the boy does not sing well আৰু ইন্টাৰগেটিভ হলে আমি লিখিব লাগিব does the boy sing well আৰু মনত ৰাখিবা ডাজ ব্যৱহাৰ কৰাৰ পাছত ভাৰ্বটোৰ পৰা এসটো উঠি যাব আমি ডাজ নট বা ডাজেৰে যেতিয়া কুৱেশ্চনটো কৰো তাৰ পাছত আমি আকৌ সিংস লিখিব নালাগিব অৰ্থাৎ ভাৰ্বটোৰ লগত আমি এস বা ইএস যোগ দিব নালাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স আলোচনা কৰিলো তোমালোকে নিশ্চয় এখিনি বুজি পালা গতিকে তোমালোকে নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স নিজে বনাই লিখিবলৈ চেষ্টা কৰিবা আৰু কিদৰে এফাৰ্মেটিভৰ পৰা নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সলৈ কনভাৰ্ট কৰিব পাৰি হেয়াও তোমালোকে কিছুমান এক্সাম্পল লিখি চাবা আৰু লগতে নিজে এফাৰ্মেটিভ সেন্টেন্স নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিবা গতিকে আজিৰ ভিডিঅটো ইমানতে সামৰিছো থ্যাংক ইউ